Hi. Hi. Hi, Thok. Thok ari kam. Hi, Thok. Hi. Ai de pura. Ini hole ki. Oh, bener. আমি অলপমান পাছত Hey guys, মই প্ৰণৱ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ তেজপুৰ, আৰু তেজপুৰত কি চাম কি খাম গোটেইখিনি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতিপুৱা একো খাই অহা নাছিলোঁ কাৰণে অকণমান ভোক লাগিছে। চ' ৰেষ্টুৰেণ্টত সোমাম এতিয়া। ৰেষ্টুৰেণ্টত সোমাই কিবা খাই তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম। পাঁচ ঘণ্টা বাছত বহি কটোৱাৰ পিছত এতিয়া আমি আহি পাইছোঁ অগ্নিগড়, আৰু ছোৱালীবিলাকে কৰি আছে কাম। আৰু খবৰ টিকেট ল'লোঁ। এতিয়া টিকেট লৈ ধন্যবাদ। এতিয়া টিকেট ল'লোঁ, এতিয়া ভগাই দিম। টিকেট টিকেট দুটামান খাই এতিয়া আমি সোমাই যাম অগ্নিগড় পাৰ্কৰ ভিতৰত। তো বোলক আপোনালোকেও মোৰ লগত যাব। ভিতৰত কি কি আছে গোটেইখিনি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ বোলে গোটেইখিনি বস্তু ইয়াত আছে। সেইখিনি আমি চাবৰ কাৰণে আহিছোঁ। আকৌ আপোনালোককো দেখুওৱাৰ চেষ্টা কৰিম। তো বোলক। অকল উষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ বিষয়ে আপোনালোকে জানেই। অনিৰুদ্ধ আছিল কৃষ্ণৰ নাতি, আৰু উষা আছিল বানাসুৰ নামৰ এজন অসুৰৰ পুত্ৰী।
বন্ধুসকল চাওক বেঙৰ ছাতাৰ পিছফালে কি চলি আছে লিলিমাই তুৰুলা বন্ধুসকল অগ্নিগড় পাৰ্ক চোৱা হ'ল তো এতিয়া আমি যাম চিত্ৰলেখা উদ্যানৰ পিনে তো বোলকচোন কি আছে চিত্ৰলেখা উদ্যানত চাওঁ এয়া আহিলোঁ আমি চিত্ৰলেখা উদ্যান চিত্ৰলেখা উদ্যানৰ আগত তেওঁলোকক ৰাখি আমি নিব আহিলোঁ টিকট আৰু টিকট নিয়াৰ আগে আমি অলপ পেট পূজা কৰিম পেট পূজা কৰি কিনেহে তেওঁলোকক টিকেট লৈ যাই দিম বন্ধুসকল ইয়াত ভাত খাম আৰু ভাত খাই কিনে আমি যাম মহাভৈৰৱ মন্দিৰ চাবলৈ তো ভিডিঅ'টো চাই থাকক শেষলৈকে